নাজিৰাৰ মেছাগড়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শতবৰ্ষীয় বৰগোহাঁইচি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশন। সদৌ বৰগোহাঁইচি বংশাৱলী উদ্যোগত মেছাগড়, মাদুৰী আৰু মথিয়াচিগাবাসী ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ নাজিৰাৰ মেছাগড় চাওবিন ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই শতবৰ্ষীয় বৰগোহাঁইচি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশন। বৰগোহাঁইচি বংশধৰৰ উমৈহতীয়া অনুষ্ঠান সদৌ বৰগোহাঁইচি বংশাৱলীৰ যোগেদি একত্ৰিত হৈ বংশধৰসকলে নিজৰ বংশৰ পৰিচয় কৰ্ম নিৰ্ধাৰণেৰে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বংশাৱলী অনুষ্ঠিত কৰি আহিছে। নাজিৰাৰ মেছাগড় চাওবিন ক্ষেত্ৰত ২৭ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই শতবৰ্ষীয় বৰগোহাঁইচি বংশাৱলী। পূৰ্ণাংগ অধিৱেশনৰ সৈতে সংগতি ৰাখি নাজিৰাৰ মেছাগড়ৰ চাওবিন ক্ষেত্ৰত অনুষ্ঠিত হৈছে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী, বংশলতিকা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা, প্ৰতিনিধি সভাকে আদি কৰি জনগোষ্ঠীয় সাজপাৰ মেলা, জনগোষ্ঠীয় খাদ্য মেলা। অহা ২৯ জানুৱাৰীত সামৰণি পৰিব এই শতবৰ্ষীয় বৰগোহাঁইচি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশন। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। শতবৰ্ষীয় বৰগোহাঁই বংশাৱলী আজি পূৰ্ণাংগ অধিৱেশন ইতিহাস প্ৰসিদ্ধ আজি মেছাগড়ত অনুষ্ঠিত হৈছে। আমাৰ এই বৰগোহাঁই বংশাৱলী আমি 10টা বছৰ মূৰে মূৰে অনুষ্ঠিত কৰোঁ আৰু ইয়াৰ আগতে আমি পূৰ্ণাংগ অধিৱেশন আমি ধেমাজিত অনুষ্ঠিত কৰিছিলোঁ। ইয়াতে সকলোখিনি আমাৰ পৰিয়াল জ্ঞাতি একেলগে লগ হওঁ আৰু বৰগোহাঁই বংশাৱলী বাকীবিলাকতকৈ এইকাৰণে অন্যান্য যে ইয়াতে আমি এখন লতিকা আমি ইয়াতে সকলোৱে নাম সন্নিৱিষ্ট কৰি আমি প্ৰকাশ কৰোঁ। একেবাৰে প্ৰথমজন থাওমুং কানুং বৰগোহাঁইৰ পৰা আৰম্ভ কৰি আজিৰ দিনত যিটো জন্ম হোৱা শিশু, সেই শিশুলৈকে এই বংশলতিকাত তেখেতসকলৰ পৰিয়ালৰ হিচাপত নামবিলাক সন্নিৱিষ্ট হৈছে। ইয়াৰ উপৰিও আমাৰ যিসকলে সাহিত্যিক আছে, যিসকলে বিভিন্ন বিষয়ত আগবাঢ়ি যোৱা আছে, সকলোক লৈ আমি এই অধিৱেশনখন অনুষ্ঠিত কৰোঁ। আৰু আজি শতবৰ্ষৰ আমাৰ এই ঐতিহাসিক মথিয়াচিগাত অনুষ্ঠিত কৰাৰ বাবে সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1921 চনত মাদুৰী, মেছাগড়, মথিয়াচিগা এই কেইটা অঞ্চল সামৰি মাদুৰীত অনুষ্ঠিত হৈছিল সদৌ অসম বৰগোহাঁই বংশাৱলী। আৰু সেই বংশাৱলীৰ 2021 চন পৰ্যন্ত অতিক্ৰম হোৱা শতবৰ্ষৰ 2021 চনৰ প্ৰথম দফা আৰু 2024 চনত তাৰ দ্বিতীয়টো দফা অৰ্থাৎ পূৰ্ণাংগ অধিৱেশনৰ উদযাপনেৰে সদৌ অসম বৰগোহাঁই বংশাৱলী তেওঁলোকৰ সমূহ বংশধৰক মেছাগড়ৰ চাওবিন নামাংকিত ক্ষেত্ৰত সমবেত কৰিছে আৰু বৰ উৎসাহেৰে, বৰ স্বতঃস্ফূৰ্ত আনন্দেৰে অসমৰ বিভিন্ন জিলাৰ পৰা চাওবিন ক্ষেত্ৰত আহি বংশধৰসকল আহি উপস্থিত হৈছে আৰু তেখেতসকলৰ যিখিনি আশা আৰু যিখিনি হেঁপাহ লৈ তেখেতসকল আহি উপস্থিত হৈছে, তেখেতসকল আহি উপস্থিত হবলৈ পাইছে চাওবিন ক্ষেত্ৰৰ
মেছাগৰ তিনিআলিৰ পৰা প্ৰায় সোঁৱৰণি 50 মিটাৰ মঞ্চ নিলগৰ আৰু এই সোঁৱৰণি মঞ্চৰ সন্মুখত তেখেতসকলে যিটো আজিৰ আমাৰ দিনটোত এই ক্ষেত্ৰস্থলৰ 8খনকৈ সন্মুখৰ যিটো গ্ৰন্থৰ উন্মোচনী মূল তেখেতসকলে পথ গ্ৰহণ সেই কৰিলে। মূল পথটোৰ একেদৰে কাষতেই এই স্থানত চাওমিন ক্ষেত্ৰত এই প্ৰতিনিধি বানপীড়িত সভা পূজাৰীক অনুষ্ঠিত হ'ব। আমাৰ মাধৱদেৱ যিসকল কলাকৃষ্টি আহ, ক্ষেত্ৰৰ আমাৰ প্ৰেক্ষাগৃহত তেখেতসকললৈ যিখিনি পূজা আমাৰ প্ৰাৰ্থনা প্ৰতিনিধি আগবঢ়োৱা সভা হৈছে, অনুষ্ঠিত সেইখিনি হ'ব। নিৰ্দেশ অনুসৰি হৈছে। গতিকে আৰু সকলো বৈষ্ণৱী বংশধৰলৈ প্ৰথাৰেও এইখিনি নিৰ্দিষ্ট সময়ত নামঘৰৰ মাধ্যমত সেই একে কামেই কৰা গতিকে হৈছে সকলো আৰু প্ৰতিনিধি এই বংশধৰক কাৰ্যসূচী 3টাকৈ দিন ধৰি চলিব। এই আৰু ইয়াৰ প্ৰতিনিধি মাজত সভাখনত আমি উপস্থিত হ'বৰ বাবে আমাৰ অনুৰোধ স্মৃতিত জনাইছো। লৈ ল'ব আৰু তাৰ পৰাকৈ লগতে যিখিনি সমল আমালৈ ৰৈ আমি যাব, সেইখিনিত হ'ল যে বংশলতাৰ বিভিন্ন যিটো প্ৰথা, আঞ্চলিক সমিতিক প্ৰতিনিধিত্ব বংশলতাৰ কৰি প্ৰতিটো বছৰতে মূল যিটো প্ৰতিনিধি আৰু সংকল্পিত ৰূপ দৰ্শক প্ৰতিনিধি আৰু হিচাপে আমি সংশোধিত এটা অংশগ্ৰহণ কৰা পদক্ষেপ হিচাপে সকলো বিয়া প্ৰতিনিধি দিয়া বৰ্গই যিসকল তেখেতসকলৰ কন্যা নাম বা যিসকল কন্যা সন্তান আমাৰ আমাৰ এই পৰিয়ালবোৰৰ ক্ষেত্ৰস্থলত থকা তেখেতসকলৰ নামসমূহো কেন্দ্ৰীয় বংশলতাত সমিতিৰ অন্তৰ্ভুক্ত কাৰ্যালয়ত ব্যৱস্থা কৰা হৈছে। নামসমূহ গতিকে পঞ্জীয়ন কৰাৰ অনাগত লগতে সময়ত প্ৰতিটো 10 বছৰৰ নতুনকৈ অন্তৰত গঠিত যি আঞ্চলিক বৰগোহাঁই সমিতিৰ বংশালী উদযাপন যি হয় তালিকা তাৰ প্ৰতিশ্ৰুতি পুনৰ সেই লোৱা তালিকা হৈছে জমা দিবৰ কাৰণে আৰু অনুৰোধ একেদৰে জনালো। হয়তো সংশোধন আমি হৈ পুনৰবাৰ অহা কৈছো 5টাকৈ বছৰৰ মূৰতো যে কাৰ্যসূচীত উল্লিখিত বংশাৱলী পুনৰ উদযাপনৰ সময় চিন্তা চৰ্চা অনুসৰি হ'বগৈ পাৰে। গতিকে এক পৰম উৎসাহ আমাৰ এই আৰু পৰম ক্ষেত্ৰস্থলৰ আনন্দ পৰা আৰু পৰম প্ৰায় 100 মিটাৰ অনানুভূতি নিলগৰ আৰু মূল এক পথৰ কাষতে থকা বৰ্ণনাতীত মানে শ্ৰী শ্ৰী ইবছৰ মাধৱদেৱ ইবছৰ যিটো ভাল কলাকৃষ্টি হৈ আহিছে, ক্ষেত্ৰৰ সেই প্ৰেক্ষাগৃহত ভাৱনাৰে আমি বংশাৱলীক এটা জয় জয় প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব। দেখা পাইছো। গতিকে বৰগোহাঁই বংশাৱলী 1921 চনত আৰম্ভ হৈছিল আৰু এইবাৰ এইটো 100 ইয়াৰ্ছ শেষ হ'ল। 100 ইয়াৰ্ছৰ আমি 2021তে আমি আৰম্ভ কৰি আৰু এতিয়া যিহেতু 10 বছৰৰ মূৰত আমি কনফাৰেন্সখন কৰোঁ, সেইকাৰণে 24 চনত এইটো পূৰ্ণাংগ অধিৱেশন হৈছে। ইয়াৰ আগতে 4 চনত এই মেছাগৰ মাদুৰী মঠীয়াচিগাতে আমাৰ ছেকেণ্ড টাইম আফটাৰ 59 দ্বিতীয়বাৰৰ কাৰণে হৈছিল আৰু মাজত 14 চনত ধেমাজিত হ'ল আৰু এইবাৰ ইয়াত হৈছে। বৰগোহাঁই বংশাৱলী এজন মানুহৰ পৰা হোৱা। থাওমুং কানং, তেওঁৰ নাম আছিল থাওমুং কানং। চুকাফাৰ লগত 2জন মন্ত্ৰী আহিছিল, এজন থাওমুং কানং আৰু এজন থাওক্লিং মুং, তেওঁ বুঢ়াগোহাঁই। পিছত এই দুয়োটা টাই শব্দ বৰগোহাঁই আৰু বুঢ়াগোহাঁইলৈ পৰিগণিত হ'ল আৰু আমাৰ পূৰ্বপুৰুষ যিখিনি আছিলে সেই পূৰ্বপুৰুষৰ এটা সময়ৰ পৰা কানঙৰ পৰাই জেৰ টানি, সেইটো অসমীয়াত জেৰ টানি বুলি কয়, জেৰ টানি আমি 7জন পুঠাও, তাৰ পৰা সম্পূৰ্ণৰূপে একীভূত হৈ গোটেই বংশাৱলীখিনি আমাৰ আছে। মাজত বহুদিন বিভিন্ন কাৰণত, ৰাজনৈতিক কাৰণত, কিবা কাৰণত এইবোৰ নোহোৱা হৈ আছিল। এতিয়া এইবাৰ যিমানখিনি বৰগোহাঁই অসমত আছে, আমি ভাবিছোঁ প্ৰায় 75% আমি কাভাৰ কৰিব পাৰিছোঁ। এইটো কৰাৰ মূল কাৰণ হিচাপে যদি কোনোবাই সোধে যে আপোনালোকে আকৌ বৰগোহাঁই কিয় বংশাৱলী কৰিব লাগে, কথাটোতো সঁচা। অসমীয়া মানুহ হিচাপে আমি গোটেইবোৰ অসমীয়া হ'লোঁ, কিন্তু এটা ইংৰাজীত এষাৰ কথা আছে, লছ অফ কালচাৰ ইজ দি লছ অফ আইডেণ্টিটি। যদি কালচাৰটো পাহৰি যায়, সেই কালচাৰ পাহৰি যোৱা জাতিটোৰ আইডেণ্টিটি নষ্ট হয়। আমি আহোম সমাজৰ বিভিন্ন দিশত যিবোৰ কালচাৰেল এক্টিভিটি আছে, সেই এক্টিভিটিবোৰ আধুনিকতাৰ ধামখুমীয়াত কৰি বহু পৰিমাণে কমি গৈছে আৰু যাৰ ফলস্বৰূপে এতিয়া এনেকুৱা ধৰণৰ সমালোচনাও হৈছে যে আপোনালোকে অসমত 600 বছৰ ৰাজত্ব কৰাই নাছিল, এনেকুৱা ধৰণৰ কথাও হয়। আনকি আলাবৈত 10,000 সৈন্য একেদিনাই মৰিছিল 1669 5 আগষ্টৰ দিনা। সেইটো কোনোবাই কয় যে একেখন যুদ্ধত 10,000 মৰিব পাৰেনে, এনেকুৱাবোৰ কথাও কয়। সেই কথাবোৰৰ জেৰ টানি যিটো প্ৰকৃত সত্য, সেই সত্যটো উলিয়াবৰ কাৰণে আটাইবোৰ জনগোষ্ঠীয়ে যত্ন কৰে। অসমৰ প্ৰায়বোৰ জনগোষ্ঠীয়ে নিজৰ নিজৰ ঐতিহ্য ৰাখিছে। ইভেন ব্ৰাহ্মীণ সমাজে নিজৰ লগুণডাল ৰাখিছে। মিচিং, বড়ো এইসকলে নিজৰ ভাষা ৰাখিছে, নিজৰ ড্ৰেছ ৰাখিছে। মুছলিমে নিজৰ ধৰ্ম ৰাখিছে। টি গাৰ্ডেনৰ মানুহে নিজৰ পৰৱ ৰাখিছে, কৰম ৰাখিছে, ইটো ৰাখিছে। গতিকে ঐতিহ্যৰ আটাইবোৰৰ মাজত আটাইবোৰ গোট খুৱাই এটা জাতি হিচাপে পৰিগণিত কৰিবলৈ হ'লে আটাইবোৰ নিজে নিজে সমানে ষ্ট্ৰং হ'ব লাগে আৰু সমানে ষ্ট্ৰং হ'লেহে বাকীবোৰে এই ক্ষেত্ৰত পাত্তা দিব। তো বৰগোহাঁইৰ যিহেতু দীৰ্ঘদিনীয়া ঐতিহ্য আছে
আৰু সেই ঐতিহ্যটো যিহেতু প্ৰথম জনা বৰগোহাঁই দিনৰ পৰাই ৰক্ষা কৰিব পৰা হৈছে, আমি ভাবোঁ এইটো এটা গৌৰৱৰ কথাই। আৰু বুঢ়াগোহাঁই বংশাৱলীও তেনেকৈ ৰাখিছে। আৰু বৰপাত্ৰ গোহাঁই বহুত পিছত হোৱা হ'লেও তেওঁলোকেও নিজৰ ঐতিহ্য ৰাখিছে। আমি এইবাৰ ইয়াতে এটা কথা বেলেগ ধৰণে ভাবি আছোঁ, অপেন ছেশ্যনৰ দিনা হয়তো আলোচনা হ'ব। ইয়াত বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই নহয়, বাকী সন্দিকৈ, চেতিয়া, দিহিঙীয়া, বিভিন্ন সৰু সৰু যিবোৰ গোষ্ঠী আটাইবোৰৰে নিজৰ বংশাৱলী আছে, আটাইবোৰকে লগ লাগি আমি এটা অসমীয়া হিচাপে এথনিক আছামিজ মানে খিলঞ্জীয়া অসমীয়া হিচাপে প্ৰতিষ্ঠিত কৰাৰ এটা প্ৰচেষ্টা কৰা ভাল বুলি আমি মনে মনে ভাবিছোঁ। তো এই ক্ষেত্ৰত বৰগোহাঁই যিখিনি মানুহ, এতিয়া ধৰি লওক ময়ো বৰগোহাঁই, কিন্তু ইয়াত মই যিবোৰ ল'ৰা পাইছোঁ, মইতো ইয়াত নাথাকোঁ, যিবোৰ ল'ৰা পাইছোঁ ইমান চিনচিয়াৰ, এটা কামত লগাই দিলে সেইটো শেষ নকৰাকৈ নেৰে। এক আৰু 2 নম্বৰ, যথেষ্ট শান্তিৰে আৰু উইদাউট এনি ইম'শ্যন তেওঁলোকে কাম কৰিবলৈ যত্ন কৰে, যিটো এইটো লিগেচি বুলি আমি ভাবিছোঁ যে এইটো ৰাজত্বৰ কালত বৰগোহাঁইসকলে হোম ডিপাৰ্টমেণ্টটো কণ্ট্ৰল কৰিছিল। হোম ডিপাৰ্টমেণ্ট কণ্ট্ৰল কৰোঁতে এণ্টায়াৰ আমাৰ যিবোৰ স্কাৰ্টছৰ ৰাজ্য আছিল, যেনে নাগালেণ্ড, অৰুণাচল, দফলা, এইবোৰ মানুহ, খাচীয়া জয়ন্তীয়া, কাৰ্বি, এইসকলে মাজে মাজে খেলি মেলি কৰিছে। সেই খেলি মেলিবোৰ লগাই এটা জাতিত যাতে পৰিণত হ'ব পাৰে। এতিয়া নাগালেণ্ডলৈ যদি আপোনালোকে যায়, বৰগোহাঁই বুলি ক'লেতো অত্যন্ত ভাল পায়, যিহেতু বৰগোহাঁয়ে গাভৰু পৰ্বতৰ পৰা দৈয়াঙৰলৈকে গোটেই সীমাটো ৰাখিছে। ঠিক তেনেকৈ দফলা বিদ্ৰোহ হওঁতেও সেই দফলা বিদ্ৰোহটো খুব শান্তিৰে, মানে উইদাউট এটেকিং, বাহিৰত থাকি ডমিনেট কৰি দিছিল, যে কোনোবা আহিলে ধৰি থয় আৰু খাবলৈ নিদিয়ে, কিবা কৰে, কোনোবা মানুহ আহিলে কথাটো গৈ পায়গৈ নহয়, সেইকাৰণে আল্টিমেটলি তেওঁলোকে গৈ চাৰাণ্ডাৰ কৰে। সেইকাৰণে যিবোৰ হেৰি আছে, চকীবোৰ আছে, চকীবোৰৰ নাম আছে, আমুক চকী তামুক চকী, এনেকৈ নাম আছে। গতিকে এণ্টায়াৰ 600 years ৰুলিঙত বৰগোহাঁইসকলৰ বিশেষ অৱদান আছে। আৰু জয়মতীৰ আত্মত্যাগ যিটো, সেই ত্যাগটোৱে ইট প্ৰভছ ডেট চি ইজ দি ফাৰ্ষ্ট সত্যাগ্ৰহী। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আৰম্ভ কৰিছে মানে আধুনিক চেঞ্চুৰীত, কিন্তু তেওঁ কেতিয়া আৰম্ভ কৰিছে? তেতিয়াৰ দিনতে নকওঁ আৰু মোৰ হাজবেণ্ডৰ কথা মই নকওঁ, কিমান অত্যাচাৰ কৰিলে তেওঁ জয়মতীৰ। আৰু মূলা গাভৰুৰ যিটো ডমিনেশ্যন, সেই কথাটো আটাইয়ে জানে। মূলা গাভৰুৱে যুদ্ধত যি মৰা আটাইবোৰ মানুহৰ ঘৈণীয়েকবোৰক লৈ এটা উইমেন ফ'ৰ্চ কৰিছে। সেই গোটেই কাহিনীটো আপোনালোকে জানে, হ'ব।